মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে এই সপোন দেখা পায় তেনেহলে অতি সোনকালে আপোনালোক ধনী হৈ পৰিব। সপোন হল এক মনৰ প্ৰকাশ আৰু আমি সপোন দেখো কেতিয়াবা দিনত বা কেতিয়াবা ৰাতি। কেতিয়াবা আমি ভাল সপোন দেখো আৰু কেতিয়াবা বেয়া সপোন দেখা পাওঁ। কিন্তু এনে কিছুমান উৎসৱৰ আগত যদি আমি কিছুমান সপোন দেখা পাওঁ তেনেহলে ইয়াৰ পৰা আমাৰ জীৱনত কিছুমান ভাল ঘটনা ঘটিবলৈ ধৰে আৰু কেতিয়াবা কেতিয়াবা কিছুমান বেয়া ঘটনাও ঘটিবলৈ ধৰে। যদি মহাশিৱৰাত্ৰিৰ আগত আপোনালোকে এই সপোন দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ঘৰত ধনৰ বৰষুণ হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। আহক তেনেহলে মহাশিৱৰাত্ৰিৰ আগত আমি কি সপোন দেখিলে আমাৰ শুভ হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব এই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত ফেঁচা দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ পৰিছে আৰু এই সপোন দেখাটো বহু বেছি শুভ বুলি মনা গৈছে। এই সময়ত সপোনত ফেঁচা দেখিলে জানিব যে অতি সোনকালে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। ক'ৰবাৰ পৰা হঠাৎ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব আপোনালোকৰ ঘৰত। বহুদিনৰ পৰা যদি আপোনালোকে অৰ্থ কষ্টত ভুগি আছিল বা বহুদিনৰ পৰা যদি কিবা অৰ্থ আপোনালোকে পাবলৈ আছে সেই অৰ্থ চেষ্টা কৰিও আপোনালোকে পোৱা নাই তেনেহলে এই সপোন দেখাৰ পিছতেই আপোনালোকে এমাহৰ ভিতৰতে ইয়াৰ ফল দেখিবলৈ পাব। এমাহৰ ভিতৰতে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব বা অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। এনে সপোন দেখাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। 2 নম্বৰটো, মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত গৰু দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। গৰুক কামধেনু বুলি মনা যায়। যদি সপোনত আপোনালোকে গৰু দেখা পায় তেনেহলে বহু বেছি শুভ বুলি মনা গৈছে। সপোনত যদি ৰঙা ৰঙৰ গাই গৰু দেখা পায় তেনেহলে জানিব যে মা লক্ষ্মীও সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে। মহাশিৱৰাত্ৰিৰ আগত আপোনালোকে এই সপোন দেখিলে অতি সোনকালে আপোনালোকৰ জীৱনত সুখ শান্তি বৃদ্ধি পাব আৰু জীৱন লগৰী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নামি আহিব আৰু জীৱনৰ দিশ আপোনালোকৰ সলনি হৈ পৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আপোনালোকৰ আৰু অধিক উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে মহাশিৱৰাত্ৰিৰ আগত এই সপোন দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। 3 নম্বৰটো, মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত অলংকাৰ দেখা পায় তেনেহলে জানিব যে মা লক্ষ্মীৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। আপোনালোকে ভাবি থকা সকলো কাম সঠিকভাৱে কৰিব পাৰিব আৰু আপোনালোকৰ জীৱনত যদি দুখ বা সমস্যা চলি আছিল সেই সমস্যাবোৰো আপোনালোকে সমাধান কৰি ল'ব পাৰিব। প্ৰচুৰ পৰিমাণে ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ লাভৰ প্ৰবল যুগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ফালৰ পৰা আপোনালোকে নতুন খবৰে আপোনালোকক আনন্দিত কৰি তুলিব বা ঘৰলৈ নতুন খবৰ আহিব। ভাল খবৰে আপোনালোকৰ মন আনন্দিত কৰি তোলাৰ উপৰিও আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজতো আনন্দ বিলাই থৈ যাব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ আগত সপোনত অলংকাৰ দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। 4 নম্বৰটো, মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে সপোনত সাপ দেখা পায় তেনেহলে আপোনালোকে ভয় খোৱাৰ কোনো কাৰণ নাই। সপোনত সাপ দেখাৰ অৰ্থ হ'ল আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হ'ব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সপোন দেখাৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। শত্ৰু ধ্বংস হ'ব আপোনালোকৰ ঘৰৰ পৰা আৰু আপোনালোকৰ ঘৰত বন্ধুবৰ্গ আৰু মিত্ৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কেওফালৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত কৰি ল'ব পাৰিব আৰু শত্ৰুক জয় কৰিব পাৰিব আপোনালোকে। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা সপোনত সাপ দেখা বা মহাশিৱৰাত্ৰিৰ আগতো সপোনত সাপ দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই সপোন দেখি কেতিয়াও ভয় খোৱাৰ কাৰণ নাই।
5 নম্বৰটো সপোনত যদি আপোনালোকে পদুম ফুল দেখা পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত পদুম ফুল দেখা পায় নাইবা মহাশিৱৰাত্ৰিৰ চলি থকাৰ সময়তো যদি সপোনত পদুম ফুল দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ পৰিছে ইয়াৰ অৰ্থ হ'ল পদুম ফুল দেখিলে আপোনালোকৰ জীৱনৰ শুভ প্ৰভাৱ নামি আহে দাম্পত্য জীৱনত সৰ্বাধিক প্ৰভাৱ পেলায় এই সপোনে দাম্পত্য জীৱন আপোনালোকৰ শুভ হৈ পৰিব ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত যদি বহুদিনৰ পৰা কণ্ডল চলি আছিল সেই সকলোবোৰ দূৰ হৈ পৰিব মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও মা পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু ধন আপোনালোকে সুন্দৰভাৱে জমা কৰিব পাৰিব এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহেও আপোনালোকক সহায় সহযোগিতা কৰিব মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত নাৰিকল দেখা পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে সপোনত যদি নাৰিকল দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ দিন ভাললৈ আহিছে আগত যদি আপোনালোকৰ দিন বেয়া চলি আছিল বা আগৰ পৰাই যদি আপোনালোকৰ সমস্যা চলি আছিল দাম্পত্যত কণ্ডল হৈ আছিল ঘৰত অশান্তি বৃদ্ধি পাই আছিল তেনেহলে সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও গোটেই জীৱনৰ পৰিৱেশ আপোনালোকৰ সলনি হৈ পৰিব ঘৰত সুখ শান্তি বৃদ্ধি পাব আৰু লগতে ঘৰত আনন্দময় পৰিৱেশ সদায় থাকিব কোনো ফালৰ পৰা প্ৰচুৰ পৰিমাণে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ঘৰলৈ প্ৰায় ভাল খবৰ অহাৰ সম্ভেদ দেখিবলৈ পোৱা যায় সেইকাৰণে মহাশিৱৰাত্ৰিৰ আগত সপোনত নাৰিকল দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত ধতুৰা গছ বা ধতুৰা গছৰ ফুল দেখা পায় তেনেহলে শাস্ত্ৰৰ মতে ইয়াকো বহু শুভ বুলি মনা গৈছে এনে গছ দেখিলে মহাদেৱৰ আশীৰ্বাদ আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব আৰু এই শিৱৰাত্ৰিত মহাদেৱক অতি সোনকালে সন্তুষ্ট কৰিব পাৰিব মহাদেৱ সন্তুষ্ট হোৱাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুযোগ সুবিধা আৰু সফলতা নামি আহিব এনে সপোন দেখাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে এনে সপোন দেখিলে জানিব যে মহাদেৱ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত থকা সকলো সমস্যা আৰু বেয়া শক্তি দূৰ হৈ পৰিব ইয়াৰ ফলত আপোনালোকে এইটোই সংকেত পাব যে আপোনালোকৰ ঘৰত ধনে শুনে উপচি পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত মংগল হৈ পৰিব মহাশিৱৰাত্ৰিৰ আগত যদি আপোনালোকে সপোনত বান্দুলি দেখা পায় তেনেহলে শাস্ত্ৰৰ মতে ইয়াক বহু অশুভ বুলি মনা গৈছে এনে সপোন দেখাৰ লগে লগে আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো উচিত এনে সপোন দেখিলে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই লৈছে নাইবা বেয়া শক্তি অতি সোনকালে প্ৰৱেশ কৰিব যদি বেয়া শক্তিৰ প্ৰভাৱৰ পৰা আপোনালোকে বাচিব বিচাৰে তেনেহলে আপোনালোকে সুন্দৰভাৱে কৰিব লাগিব ঘৰত এটা কামটো হ'ল আপোনালোকে গোটেই ঘৰত গংগাজল ছটিয়াব আৰু গোটেই ঘৰত ধূপ ধূনা চলাই আপোনালোকে মহাদেৱক আৰাধনা কৰিব এনে কৰিলে আপোনালোকে সকলো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব আৰু সেই আৰাধনাৰ গুন্ধত মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈও ধৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ